মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব বিধায়ক তৰংগ গগৈ আৰু বিধায়ক কৃষ্ণ কমল তাঁতীৰ প্ৰৱেশ প্ৰত্যেক দিনাই দিনৰ 11ৰ পৰা 2 বজালৈ বাষ্পীভৱনত বহিব দুই সচিব মুখ্যমন্ত্ৰীৰ হৈ কাৰ্যকৰ্তাৰ সকলো কাম-কাজৰ যোগাযোগ অব্যাহত ৰাখিব এই দুই সচিবে দৃশ্যাংশ দেখুৱাই গৈছো বাষ্পীভৱনত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ বাবে সুকীয়া কাৰ্যালয় আজি পৰম্পৰাগত পূজা অৰ্চনাৰে কাৰ্যালয়ত প্ৰৱেশ কৰিছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব বিধায়ক তৰংগ গগৈ আৰু বিধায়ক কৃষ্ণ কমল তাঁতীৰ প্ৰৱেশ প্ৰত্যেক দিনাই দিনৰ 11ৰ পৰা 2 বজালৈ বাষ্পীভৱনত বহিব দুই সচিব মুখ্যমন্ত্ৰীৰ হৈ কাৰ্যকৰ্তাৰ সকলো কাম-কাজৰ যোগাযোগ অব্যাহত ৰাখিব এই দুই সচিবে ভাৰতীয় জনতা পাৰ্টিৰ এটি প্ৰকোষ্ঠ আছে সহযোগ প্ৰকোষ্ঠ এই সহযোগ প্ৰকোষ্ঠৰ অধীনত আমাৰ যিসমূহ ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ বা এনডিএ চৰকাৰ থাকে সেই চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীকে ধৰি মাননীয় মন্ত্ৰীসকল নিয়মিতভাৱে ৰাজ্যিক কাৰ্যালয় বা যেতিয়া প্ৰবাসৰ সময় হয় তেতিয়া জিলা কাৰ্যালয়সমূহতো তেওঁলোকে গৈ কিছু সময় কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীক সাক্ষাৎ কৰে তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয় আবেদন নিবেদন গ্ৰহণ কৰে আৰু আমাৰ ৰাজ্যিক কাৰ্যালয়ত এই সহযোগ প্ৰকোষ্ঠটো এটা নিয়মিত ৰূপত হৈছিল কিছু সফল হৈছিল এইবাৰ নিয়মিত ৰূপত আমি এই সহযোগ প্ৰকোষ্ঠ আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু আজি আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুক্তি দিয়া আমাৰ দুজন জ্যেষ্ঠ কাৰ্যকৰ্তা আমাৰ দলৰ এগৰাকী আমাৰ তৰংগ গগৈ ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে তেখেত বিধায়ক নিৰ্বাচিত হৈছে আৰু কৃষ্ণ কমল তাঁতী তেখেতো দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছে দুজনকে মুখ্যমন্ত্ৰীৰ বিশেষ ৰাজনৈতিক সচিব হিচাপে তেখেতসকলক দায়িত্ব দিছে আৰু আজি ৰাজ্যিক কাৰ্যালয়ত আমি তেখেতসকলক নিয়মিত ৰূপে তেওঁলোকে ইয়াত বহিব আৰু আমাৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী কেতিয়াবা দলৰ জৰিয়তে ৰাইজো আহিব গতিকে তেনেকুৱা এই শুভ কামটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল দুয়োজনৰ আজি এই যে দায়িত্ব ৰাজনৈতিক সচিবৰ মই ভাবোঁ তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে দলকো সমৃদ্ধ কৰিব আৰু এওঁলোকৰ যি অভিজ্ঞতা এই অভিজ্ঞতাসমূহে নিশ্চিত ৰূপত আগন্তুক দিনত চৰকাৰ আৰু দলকো সংগঠিত কৰিব আৰু ৰাইজৰ বা কাৰ্যকৰ্তাৰ যিখিনি আবেদন নিবেদন আছে সময়ৰ ভিতৰতেই সেইখিনি নিষ্পত্তি কৰিব বুলি আমি আশা ব্যক্ত কৰিছোঁ আৰু দুয়োজনকে মই বিশেষভাৱে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতেও ব্যক্তিগত তেখেতে যি চিন্তা যে আমাৰ যিসকল মন্ত্ৰী বা ৰাজনৈতিক উপদেষ্টা বা ৰাজনৈতিক সচিব তেওঁলোকে আহি কাৰ্যালয়ত নিয়মিত ৰূপত বহিব গতিকে আজিৰ পৰা এই সহযোগ প্ৰকোষ্ঠ আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলোঁ